আজি হৈছে শাওন মাহৰ 22 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ আগষ্ট মাহৰ 8 তাৰিখ শনিবাৰ। আজি হৈছে কৃষ্ণা দশমী তিথি আৰু ৰোহিণী নক্ষত্ৰ থাকিব। আজি দিনটোৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থান আৰু শাওন মাহৰ পবিত্ৰ সময়খিনিয়ে আপোনালোকৰ কিছুমান ক্ষেত্ৰত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিব আৰু ইয়াৰ ফলত আপোনালোকে নিজৰ আজি ব্যৱসায়িক ক্ষেত্ৰত পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকে সম্পূৰ্ণ প্ৰভাৱ দেখা পাব। গতিকে আপোনাৰ নিজৰ ৰাশিৰ বিশ্লেষণবোৰ সম্পূৰ্ণকৈ চাবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আজি দিনটোৰ স্পষ্ট ধাৰণা পাব আৰু লগতে থাকিব কিছুমান বিশেষ প্ৰতিকাৰ, যাৰ দ্বাৰা আপোনালোকৰ নেতিবাচক যিবোৰ প্ৰভাৱ আছে সেইবোৰ আপোনালোকে খণ্ডন কৰিব পাৰিব আৰু আপোনালোকৰ যিবোৰ ক্ষেত্ৰত আজি যদি সাৱধানতা অৱলম্বন কৰে বা যিকোনো প্ৰতিকাৰ কৰে সেইবোৰৰ পৰা আপোনালোকে দিনটোৰ আজি সুন্দৰ ফল লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ একমাত্ৰ শুদ্ধ ৰাশিফল এই চেনেলটোৰ জৰিয়তে পাবলৈ সক্ষম হ'ব। আহক এতিয়া পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল সিদ্ধানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰ আৰু গ্ৰহৰ অৱস্থানৰ ফলত আজি আপোনালোকৰ এক সুকীয়া শক্তিয়ে আপোনাৰ মনত ক্ৰিয়া কৰিব আৰু ইয়াৰ ফলত আপোনালোকে নিজৰ মনোভাৱো আজি পৰিৱৰ্তন হোৱা অনুভৱ কৰিব আৰু সেইবাবে পৰিস্থিতিৰ ক্ষেত্ৰত আপোনালোকে যিকোনো ক্ষেত্ৰত যাব সেইকোনো ক্ষেত্ৰতে আপোনালোকৰ নিজৰ সিদ্ধান্তৰ ওপৰত আজি আপুনি গুৰুত্ব দিব, যাতে কোনো ধৰণৰ আপোনাৰ অন্য ধৰণৰ সিদ্ধান্ত যেন নলয়। আৰু কৰ্মক্ষেত্ৰতো আপোনালোকে অলপ সতৰ্কতা হ'ব লাগিব, যাতে আপোনালোকে আজি দিনটো সুন্দৰকৈ পাৰ কৰিব পাৰে। নিজৰ দায়িত্বসমূহ নিয়াৰিকৈ পালন কৰিবলৈ আজি যত্ন কৰিব। ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে কোনো নতুন চুক্তি বা প্ৰকল্পৰ পৰা লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। অৰ্থনৈতিক দিশটো অনুকূল অৱস্থাত আছে, কিন্তু অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থকাটো আপোনাৰ মংগলজনক হ'ব। পাৰিবাৰিক পৰিৱেশ শান্তিপূৰ্ণ আৰু মধুৰ হ'ব। জীৱনসংগীৰ সৈতে থকা কোনো পুৰণি ভুল বুজাবুজি আজি আঁতৰ হোৱাৰ সম্ভাৱনা থাকিব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো ৰোমান্টিক হ'ব। যদি আপুনি মনৰ কথাবোৰ আজি প্ৰিয়জনক জনাব বিচাৰিছে তেনেহ'লে আজিৰ দিনটো এক সুন্দৰ সুযোগৰ সৃষ্টি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো অতি ফলপ্ৰসূ। পঢ়া শুনাত একাগ্ৰতা বৃদ্ধি পাব। যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকে নিজৰ কষ্টৰ সুফল লাভ কৰাৰ দিশত এক খোজ আগুৱাব পাৰিব। নতুন কিবা এটা শিকাৰ প্ৰতিও আজি আগ্ৰহ বাঢ়িব। শাৰীৰিক আৰু মানসিকভাৱে আপুনি সতেজ অনুভৱ কৰিব। অৱশ্যে অত্যাধিক কৰ্মব্যস্ততাৰ বাবে দিনৰ শেষৰ ফালে সামান্য ভাগৰ বা মূৰৰ বিষে আমনি কৰিব পাৰে। সেইবাবে পৰ্যাপ্ত পৰিমাণে পানী খাব আৰু কামৰ মাজতে জিৰণি ল'বলৈ নাপাহৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি গুৰুত্ব দিব। আজি আপোনালোকে খৰখেদাকে কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে তৰ্ক বিতৰ্কত লিপ্ত হোৱাৰ পৰা আজি বিৰত থাকক আৰু বাহন চলাওঁতে অলপ সাৱধান হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা সূৰ্য দেৱতাক জল অৰ্পণ কৰক আৰু ওম সূৰ্যায় নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিব আৰু লগতে হনুমান চালিচা পাঠ কৰিলে আপোনাৰ মনৰ অস্থিৰতাবোৰ দূৰ হ'ব আৰু আত্মবিশ্বাস দুগুণে বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহৰ প্ৰভাৱৰ ফলত আজি আপোনালোকে প্ৰতিটো দিশতে স্থিৰতা বিচাৰি পাব আৰু আপোনাৰ সৃষ্টিশীল কামৰ প্ৰতি আপোনাৰ আজি আগ্ৰহ বৃদ্ধি পোৱা দেখা যাব। কৰ্মক্ষেত্ৰত আজিৰ দিনটো অতি সুন্দৰ আৰু স্থিৰ হ'ব। নিজৰ দায়িত্বসমূহ নিয়াৰিকৈ আৰু পৰিপাটিকৈ শেষ কৰিবলৈ আজি আপুনি সক্ষম হ'ব আৰু ইয়াৰ ফলত আপুনি প্ৰশংসাও পাব। আৰ্থিক দিশত দিনটো অতি শুভ। পুৰণি কোনো বিনিয়োগৰ পৰা ধন লাভৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলে ভৱিষ্যতৰ বাবে নতুন পৰিকল্পনা হাতত ল'ব পাৰে। আজি আপোনালোকৰ পাৰিবাৰিক জীৱন সুখময় আৰু শান্তিপূৰ্ণ হ'ব। প্ৰিয়জনৰ সৈতে গুণগত সময় কটোৱাৰ সুযোগ পাব আৰু ইয়ে আপোনালোকৰ মাজৰ বান্ধোন অধিক কটকটীয়া কৰিব। দাম্পত্য জীৱনত মধুৰতা আৰু পাৰস্পৰিক বিশ্বাস বৃদ্ধি পাব। ঘৰৰ পৰিৱেশ আনন্দদায়ক হৈ থাকিব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো বিশেষভাৱে অনুকূল হ'ব। বিশেষকৈ যিসকল সাহিত্যৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি একাগ্ৰতা অটুট ৰখাৰ সম্ভাৱনা থাকিব। সাধাৰণতে স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু আপোনালোকে নিজৰ স্বাস্থ্যৰ ওপৰত চকু ৰখাৰ প্ৰয়োজনীয়তা থাকিব আৰু আপোনাৰ খোৱাৰ ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্কতা অৱলম্বন কৰি চলিব লাগিব, নহ'লে পেটৰ সামান্য সমস্যা হোৱাৰ সম্ভাৱনা থাকিব। পুষ্টিকৰ খাদ্য গ্ৰহণ কৰক আৰু যোগাসন প্ৰাণায়ামৰ বাবে কিছু সময় উলিয়াবলৈ চেষ্টা কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও লক্ষ্য ৰাখিব। আজি আপোনালোকে জেদী স্বভাৱটো অলপ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিব। পৰিস্থিতিৰ সাপেক্ষে আপুনি আপোচ কৰিবলৈ শিকাটো ভাল হ'ব। পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈ সামান্য চিন্তা হ'ব পাৰে। তেওঁলোকৰ যত্ন লওক। হঠাতে কোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত নোলোৱাটোৱে ভাল হ'ব।
আজিৰ দিনটোত আপোনালোকে মা লক্ষ্মীক বগা ফুল বা বগা মিঠাই অৰ্পণ কৰক, লগতে কোনো দৰিদ্ৰ লোকক বগা বস্তু দান কৰক। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক আৰু মানসিক স্থিৰতা বৃদ্ধি পাব আৰু জীৱনলৈ আপোনালোকৰ সুখ সমৃদ্ধি বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনালোকৰ আজি যথেষ্টখিনি আপোনাৰ নিজৰ মাজত পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব আৰু আপুনি আজি অতি সক্ৰিয় অৱস্থাতো থাকিব। নতুন নতুন চিন্তাধাৰাই আপোনাক উৎসাহিত কৰিব। অৱশ্যে একে সময়তে বহুতো কাম হাতত লোৱাৰ প্ৰৱণতাত আপোনালোকে মনটো কিছু অস্থিৰতাও অনুভৱ কৰিব। গতিকে কামবোৰ লাহে লাহে কৰিবলৈ যত্ন কৰিব আৰু পৰিপাটিকে। কৰ্মক্ষেত্ৰতো আপোনাৰ উপস্থিত বুদ্ধি আজি সকলোৰে মাজত আপোনাক জিলিকি তুলিব আৰু নিজৰ ধাৰণাসমূহ আপোনালোকে সঠিকভাৱে আজি উপস্থাপন কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলৰ বাবে দিনটো লাভদায়ক হ'ব। বিশেষকৈ যিসকল তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি ভাল দিন হিচাপে পৰিগণিত হ'ব। আৰ্থিক দিশটো আপোনালোকৰ সবল হ'ব, কিন্তু অলাগতিয়াল খৰচৰ পৰা কিছু বিৰত থকাটো যত্ন কৰিব। পাৰিবাৰিক জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব। প্ৰিয়জনৰ সৈতে মন খুলি কথা পাতিলে পুৰণি ভুল বুজাবুজিবোৰ আঁতৰ হ'ব আৰু সম্পৰ্ক অধিক সুদৃঢ় হ'ব। বন্ধুবৰ্গৰ সৈতে সময় কটোৱাৰ সুযোগ পাব পাৰে। যদি আপুনি অবিবাহিত তেনেহ'লে আজি নতুন কোনো ব্যক্তিৰ সৈতে পৰিচয় হোৱা বা বিবাহৰ প্ৰস্তাৱ অহাৰো সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো অতি শুভ। পঢ়া শুনাত মন বহিব আৰু নতুন বিষয় আয়ত্ত কৰাত সহজে সক্ষম হ'ব। যিসকল শিক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকে একাগ্ৰতাৰে আগবাঢ়িলে সুফল লাভ কৰিব। স্বাস্থ্যৰ দিশত দিনটো সাধাৰণভাৱে ভালেই যদিও মানসিক অস্থিৰতা বা অত্যাধিক চিন্তাৰ বাবে নিদ্ৰাহীনতা বা মূৰৰ বিষ হ'ব পাৰে। স্নায়ুজনিত কোনো সমস্যাই বা ছালৰ এলাৰ্জিয়ে সামান্য আমনি কৰিব পাৰে। সেইবাবে ধ্যান বা যোগাভ্যাস কৰাটো আপোনাৰ বাবে উপকাৰী হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। একেলগে বহুতো কাম হাতত লৈ নিজকে জটত নেপেলাব। একাধিক্ৰমে এটাকে কাম শেষ কৰাত গুৰুত্ব দিয়ক। কথা পাতোতে শব্দৰ সঠিক ব্যৱহাৰ কৰিব যাতে আপোনাৰ ধেমেলীয়া কথাই কাৰো মনত আঘাত নিদিয়ে। আনৰ কথাত সহজে প্ৰভাৱিত হৈ নিজৰ সিদ্ধান্ত সলনিও নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটোত ভগৱান গণেশক আৰাধনা কৰক আৰু তেওঁক দুবৰি বন অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ আজিৰ দিনটো ভাৰসাম্য ৰক্ষা পাব আৰু আৰ্থিক দিশটো সুন্দৰ হ'ব। সম্ভৱ হ'লে আপুনি আজি কোনো জীৱ জন্তুক যদি খাদ্যবস্তু দিয়ে তেনেহ'লে ইয়াৰ ফলত আপোনাৰ মনৰ অস্থিৰতা দূৰ হ'ব আৰু সকলো কামতে সফলতা আহিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ আপোনালোকৰ প্ৰভাৱৰ ফলত আজি মানসিক ক্ষেত্ৰত আপোনালোকে কিছু পৰিৱৰ্তন দেখা পাব পাৰে আৰু লগতে আপোনাৰ পাৰিবাৰিক পৰিৱেশৰ ক্ষেত্ৰতো আজি শান্তিৰ প্ৰতি আপুনি আজি অধিক গুৰুত্ব প্ৰদানো কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ সহমৰ্মিতাই আজি আপোনাক দৃষ্টি আকৰ্ষণ কৰিব। যিসকল লোক চিকিৎসা সমাজসেৱাৰ সৈতে জড়িত তেওঁলোকৰ বাবে দিনটো বিশেষভাৱে শুভ হ'ব। আৰ্থিক দিশৰ স্থিৰতা থাকিব, কিন্তু আৱেগৰ বশৱৰ্তী হৈ অপ্ৰয়োজনীয় বস্তু ক্ৰয় কৰাৰ পৰা বিৰত থাকিব। ভৱিষ্যতৰ বাবে ধন সঞ্চয়ৰ পৰিকল্পনা আজি কৰিব পাৰে। পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটোৱাটো আপোনাক মানসিক শান্তি দিব। ঘৰুৱা পৰিৱেশ আনন্দময় কৰিবলৈ আপুনি বিশেষ প্ৰচেষ্টা হাতত ল'ব পাৰে। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব, কিন্তু নিজৰ মনৰ কথা স্পষ্টভাৱে প্ৰকাশ নকৰিলে সৰু সুৰা অভিমান হ'ব পাৰে। জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি অলপ চকু ৰাখিব। ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাত মনোযোগ দিবলৈ এটা শান্ত পৰিৱেশৰ প্ৰয়োজন হ'ব আৰু আপোনালোকে যদি মনোবিজ্ঞানৰ ছাত্ৰী বা ছাত্ৰ ছাত্ৰী তেনেহ'লে দিনটো অতি অনুকূল হ'ব, কিন্তু গুৰুত্বপূৰ্ণ প্ৰকল্প বা গৱেষণাৰ কামত মনোযোগ দিবলৈ আজি চেষ্টা কৰিলেহে আপোনালোকে সফলতা পাব। মানসিক চাপ আৰু অত্যাধিক চিন্তাৰ বাবে সামান্য মূৰৰ বিষৰ সমস্যা হ'ব পাৰে। সেইবাবে আজি আপোনালোকে অলপ নিজৰ টাইম দিয়ক আৰু লগতে আপোনালোকে মুকলি আকাশত কিছু সময় কাম কৰক আৰু নিজৰ ভাল লগা কাৰ্যকলাপত বেছি গুৰুত্ব দিয়ক। তেতিয়াহ'লে আপোনালোকে ইতিবাচক মনোভাৱ গঢ়ি তুলিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰতো কিছু শুভ ফল লাভ কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাত গুৰুত্ব দিব। সৰু সৰু কথাত আপোনালোকে আনৰ সৈতে বাদ বিবাদত জড়িত নহ'ব। পৰিয়ালৰ কোনো সদস্যৰ সৈতে অকাৰণতে তৰ্কত লিপ্ত নহ'ব। নেতিবাচক চিন্তাধাৰাৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো আপোনালোকে ভগৱান শিৱক আৰাধনা কৰক আৰু শিৱলিংগত কেঁচা গাখীৰ অৰ্পণ কৰক। ইয়াৰ উপৰিও আপোনালোকে যদি মানসিক শান্তি আৰু স্থিৰতা বিচাৰিছে তেনেহ'লে আপোনালোকে দুখীয়া শ্ৰেণীৰ
বগা বস্তু দান কৰক। ইয়াৰ ফলত আপোনালোকে সকলো ক্ষেত্ৰতে ভাল ফল পাব আৰু লগতে আপোনাৰ ভাগ্য উদয় হোৱাও দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ফলত আপোনাৰ আজি নেতৃত্ব প্ৰদানৰ ক্ষমতা আজি বৃদ্ধি পাব আৰু আপোনাৰ ব্যক্তিত্ব আজি পৰিৱৰ্তন হোৱাও দেখা পাব আৰু আপুনি আজি সহজে মানুহক আকৰ্ষিত কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকে আজি ধনাত্মক ফলাফলো দেখা পাব। কৰ্মক্ষেত্ৰত আজি আপুনি বিশেষ সফলতা লাভ কৰাৰ যোগ আছে। আপোনাৰ নিজৰ পৰিশ্ৰমৰ ফলত আপোনালোকে আজি সফলতা আনিব পাৰিব আৰু চৰকাৰী কাম কাজত থকা যিকোনো পুৰণি বাধা আজি দূৰ হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলেও নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে নতুন পৰিকল্পনা হাতত ল'ব পাৰে। আৰ্থিক স্থিতি মজবুত হ'ব আৰু উপাৰ্জনৰ নতুন পথো মুকলি হ'ব। পাৰিবাৰিক জীৱন আনন্দময় হ'ব। পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ পৰা আশীৰ্বাদ আৰু সহযোগিতা লাভ কৰিব। যদি আপুনি নিজৰ প্ৰিয়জনক কোনো বিশেষ কথা জনাব বিচাৰিছে বা ভৱিষ্যতৰ পৰিকল্পনা কৰিব বিচাৰিছে তেনেহ'লে আজিৰ দিনটো অতি উত্তম অৱস্থাত আছে। দাম্পত্য জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব। অৱশ্যে নিজৰ অহংকাৰক অলপ আপোনালোকে নিয়ন্ত্ৰণত ৰাখিব। আজি কোনো কাৰণতে সম্পৰ্কৰ মাজত আহিব নিদিব। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো অতি অনুকূল। বিশেষকৈ পঢ়াশুনীয়, ৰাজনীতি বিজ্ঞান আদিৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে আজি আশা কৰা ধৰণে ফল পাব। পঢ়া শুনাত মনোযোগ বৃদ্ধি পাব আৰু আত্মবিশ্বাসেৰে পৰীক্ষাৰ বাবে প্ৰস্তুতিও চলাব পাৰিব। স্বাস্থ্য সাধাৰণতে ভালেই আছে। আজি আপুনি শাৰীৰিক শক্তি আৰু আপোনাৰ মানসিক ক্ষেত্ৰতো শক্তি অনুভৱ কৰিব, কিন্তু অত্যাধিক গৰমৰ পৰা নিজকে আজি বচাই ৰাখিব, অন্যথা মূৰৰ বিষৰ সমস্যা কিছু হ'ব পাৰে। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও গুৰুত্ব দিব। অত্যাধিক আত্মবিশ্বাসে কেতিয়াবা আপোনাৰ কামবোৰ ক্ষতি কৰিব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব দিব। আনৰ মতামতকো আপোনালোকে গুৰুত্ব দিবলৈ শিকাটো প্ৰয়োজনীয় হ'ব, তেতিয়াহে আপোনালোকৰ সকলো কাম সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ ওপৰত নিজৰ মত জাপি দিয়াৰ পৰা বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটোত পুৱা সূৰ্য দেৱতাক তামৰ পাত্ৰত জল অৰ্পণ কৰক আৰু লগতে ওম সূৰ্যায় নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিব। ইয়াৰ ফলত আপোনালোকৰ মান সন্মান প্ৰতিপত্তি আৰু মানসিক শক্তি বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজি আপুনি ব্যৱহাৰিক চিন্তাধাৰা বজাই ৰাখিব পাৰিব। ইয়াৰ দ্বাৰা আপুনি নিজৰ কৰ্মক্ষেত্ৰতে হওক বা পাৰিবাৰিক ক্ষেত্ৰতে হওক আপুনি আজি সকলোৰে সৈতে মিলিজুলি থাকিব পাৰিব আৰু ইয়াৰ ফলত আপুনি যথেষ্ট আজি ভাল ফলো পাব। কৰ্মক্ষেত্ৰত আপোনাৰ একাগ্ৰতা পৰিশ্ৰমৰ ফলত আপোনাৰ আজি কামবোৰ সম্পূৰ্ণ হোৱাত সক্ষম হ'ব বা সহায় হ'ব আৰু হিচাপ পত্ৰ বা প্ৰযুক্তিবিদ্যাত যিসকলে জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি বিশেষ সফলতা লাভৰ দিন হ'ব। আৰ্থিক দিশটো অনুকূল অৱস্থাত আছে। উপাৰ্জনৰ সমান্তৰালকৈ সঞ্চয়ৰ প্ৰতি আপোনাৰ মনোযোগ বৃদ্ধি পাব, যিটো ভৱিষ্যতৰ বাবে লাভদায়ক হ'ব। পাৰিবাৰিক পৰিৱেশ শান্তিপূৰ্ণ হ'ব আৰু ঘৰুৱা দায়িত্ববোৰ আপুনি সুচাৰুৰূপে পালন কৰিব পাৰিব। প্ৰিয়জনৰ প্ৰতি আপোনাৰ যত্নশীল স্বভাৱে সম্পৰ্কত গভীৰতা আনিব। যদি সম্পৰ্কত কিবা সৰু সুৰা ভুল বুজাবুজি চলি আছে তেনেহ'লে আজিয়ে মনৰ কথাবোৰ মুকলিকৈ পাতি সেয়া সমাধান কৰিবলৈ চেষ্টা কৰক। ছাত্ৰ ছাত্ৰীসকলৰ বাবেও দিনটো আজি উত্তম অৱস্থাত আছে। বিশেষকৈ যিসকল বিজ্ঞান অৰ্থনীতিৰ ক্ষেত্ৰত জড়িত হৈ আছে বা পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে আজি আশা কৰা ধৰণে ফল পোৱা দেখা পাব আৰু আপোনাৰ আজি গ্ৰহণ ক্ষমতা আজি প্ৰখৰ হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ ভালেই দেখা গৈছে, তথাপিও আপোনালোকৰ কিছুমান শাৰীৰিক অসুবিধাই দেখা দিব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে যদি সাৱধান হয় বা স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলে তেনেহ'লে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাল ফল লাভ কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে সকলোতে বা আনৰ সৈতে মতানৈক্যৰ সৃষ্টি নকৰিব। যিমান পাৰে পৰিস্থিতি সাপেক্ষে নিজকে নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব। নিজৰ লগতে আনকো আজি অত্যাধিক সমালোচনা কৰাৰ পৰা বিৰত থাকিব, নহ'লে ই সম্পৰ্কত প্ৰভাৱ পেলাব পাৰে। পৰিশ্ৰমৰ সমান্তৰালকৈ মানসিক বিশ্ৰামৰো প্ৰয়োজনীয়তা আছে, সেইবাবে নিজৰ বাবে সময় উলিয়াবলৈ নাপাহৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটোত ভগৱান গণেশক আৰাধনা কৰক আৰু কোনো জীৱ জন্তুক যদি খাদ্যবস্তু দান কৰে তেনেহ'লে আপোনাৰ কৰ্মত অহা বাধাবোৰ দূৰ হ'ব আৰু মানসিক শান্তিও লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি।
তুলা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ সুন্দৰ পৰিৱেশৰ ফলত আজি আপোনালোকৰ আজি সকলো ক্ষেত্ৰতে ভাৰসাম্য ৰক্ষা পৰিব আৰু আপোনাৰ মনলৈ আজি শান্তি আৰু ইতিবাচক চিন্তা আহিব। পাৰস্পৰিক সম্পৰ্কৰ প্ৰতি আপোনাৰ আজি আকৰ্ষণ বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে মিলি যদি কাম কৰে তেনেহ'লে আশা কৰা ধৰণে ফল পাব। আপোনাৰ কূটনীতি আৰু সমস্যা সমাধানৰ দক্ষতাই কৰ্মস্থানত শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰখাত সহায় কৰিব। ব্যৱসায়ত অংশীদাৰী কামৰ বাবে দিনটো শুভ। আৰ্থিক দিশত ভাৰসাম্য অটুট থাকিব। যদি আপুনি বিনিয়োগ কৰাৰ কথা ভাবিছে তেনেহ'লে অভিজ্ঞ লোকৰ পৰামৰ্শ লৈ আগবাঢ়িবলৈ চেষ্টা কৰক। আজি আপোনালোকৰ প্ৰেম আৰু দাম্পত্য জীৱন অতি মধুৰ হ'ব। পাৰিবাৰিক জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব। প্ৰিয়জনৰ সৈতে সময় কটাবলৈ সুন্দৰ সুযোগ পাব আৰু পুৰণি কোনো ভুল বুজাবুজি থাকিলে সেয়া সহজে আঁতৰ হ'ব। পাৰিবাৰিক বিষয়ত আপোনাৰ গুৰুত্বপূৰ্ণ মতামতক সকলোৱে সন্মানো জনাব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অনুকূল হ'ব। বিশেষকৈ ফেশ্বন ডিজাইনিং বা সংগীত আদিৰ সৈতে জড়িত যিসকল শিক্ষাৰ্থী আছে তেওঁলোকৰ বাবে আজি কিছু সুযোগৰ সৃষ্টি হোৱা দেখা পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ সাধাৰণতে ভালেই দেখা গৈছে, কিন্তু বিষৰ সমস্যা আপোনাৰ কিছু অসুবিধা দিব পাৰে। সেইবাবে আপোনালোকে নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব আৰু পৰ্যাপ্ত পৰিমাণে পানী খাব। লঘু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব, তেতিয়াহ'লে আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিব পাৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত আপোনালোকে অলপ সাৱধান হ'ব। কেৱল শান্তি বজাই ৰাখিবৰ বাবে আনক সন্তুষ্ট কৰিবলৈ গৈ নিজৰ ক্ষতি নকৰিব। অপ্ৰয়োজনীয় আৰু বিলাসিতা সামগ্ৰী ক্ৰয় কৰাৰ পৰা আজি বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটোত মা লক্ষ্মী বা মা দুৰ্গাক আৰাধনা কৰক আৰু বগা ফুল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি ভাগ্য উদয় হ'ব আৰু জীৱনলৈ আপোনালোকৰ সুখ সমৃদ্ধি বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপুনি যিকোনো পৰিস্থিতিত আজি আপুনি দৃঢ়তাৰে সন্মুখীন কৰাৰ ক্ষমতা পাব আপুনি আৰু শক্তিও পাব আৰু মানসিক শক্তিও আজি আপোনাৰ প্ৰচুৰ পৰিমাণে থাকিব, যাৰ ফলত আপুনি মানুহৰ মনৰ কথা সহজে বুজি পাব পাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ গভীৰ বিশ্লেষণ আৰু একাগ্ৰতাই জটিল সমস্যাবোৰ সহজে সমাধান কৰিব পাৰিব। গৱেষণা, প্ৰতিৰক্ষা, আৰক্ষী আদিৰ ক্ষেত্ৰত যিসকল জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি বিশেষভাৱে শুভ দিন হ'ব। আৰ্থিক দিশত দিনটো অনুকূল হ'ব যদিও হঠাতে কোনো ডাঙৰ বা বিপদজনক বিনিয়োগৰ পৰা বিৰত থকাটোৱেই ভাল হ'ব। প্ৰেম আৰু পাৰিবাৰিক জীৱনত আৱেগৰ তীব্ৰতা দেখা যাব। প্ৰিয়জনৰ প্ৰতি আপোনাৰ অনুৰাগ আৰু নিৰ্ভৰশীলতা বৃদ্ধি পাব। অৱশ্যে অতিমাত্ৰা অধিকাৰবোধ আৰু সন্দেহৰ ভাৱ সম্পৰ্কত কিছু তিতা সোৱাদ আনিব পাৰে। সেইবাবে পাৰস্পৰিক বিশ্বাস বজাই ৰাখি মুকলিকে কথা পাতিবলৈ যত্ন কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ আজি পঢ়া শুনাত গভীৰ মনোযোগ থাকিব। বিশেষকৈ অভিযান্ত্ৰিক বা বিজ্ঞান ক্ষেত্ৰত যিসকল জড়িত হৈ আছে তেওঁলোকৰ বাবে নিজৰ প্ৰতিভা আজি উচিত প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰতো আজি সাধাৰণতে ভালেই দেখা গৈছে, কিন্তু অত্যাধিক পৰিশ্ৰম আৰু আৱেগিক চাপৰ বাবে আজি আপোনালোকৰ ৰক্তচাপ বৃদ্ধি পাব পাৰে আৰু আৱেগ নিয়ন্ত্ৰণত ৰাখিলে আজি স্বাস্থ্য ভালেই থাকিব। যোগাসন আৰু ধ্যান কৰাটো আপোনাৰ বাবে আজি লাভদায়ক হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও লক্ষ্য ৰাখিব। আজি নিজৰ মনৰ কথা আনৰ আগত সম্পূৰ্ণৰূপে লুকাই ৰখাৰ প্ৰৱণতা ত্যাগ কৰি প্ৰিয়জনৰ সৈতে মনৰ ভাৱ আদান প্ৰদান কৰিবলৈ চেষ্টা কৰক। আজি আপোনালোকে খং বা জেদ পৰিশোধৰ ভাৱনা নিজৰ পৰা আঁতৰাই ৰাখক। বাহন চলাওঁতে বা যন্ত্ৰপাতি ব্যৱহাৰ কৰোঁতে সাৱধানতা অৱলম্বন কৰি চলিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটোত হনুমানজীক যদি আৰাধনা কৰে আৰু হনুমান চালিচা পাঠ কৰে তেনেহ'লে আপোনালোকৰ আজি সুখ সমৃদ্ধি বৃদ্ধি পাব আৰু দৰিদ্ৰ লোকক ৰঙা বস্তু যদি দান কৰে তেনেহ'লে মনলৈ শান্তি আহিব আৰু কৰ্মত থকা বাধাবোৰো দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ মনত ইতিবাচক চিন্তাই আজি আপোনালোকৰ ক্ৰিয়া কৰিব আৰু ইয়াৰ ফলত আপুনি যিকোনো পৰিস্থিতিৰে আজি আগুৱাই যাবলৈ প্ৰেৰণা পাব। ধৰ্মীয় বা আধ্যাত্মিক কাম কাজৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। মনত এক অপূৰ্ব প্ৰশান্তিও বিৰাজ কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ সততা, দূৰদৰ্শিতা আৰু কৰ্মনিষ্ঠাই সকলোৰে মন জয় কৰিবলৈ সক্ষম হ'ব। শিক্ষা, পৰামৰ্শদাতা আৰু আইনৰ ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো অতি শুভ হ'ব। আৰ্থিক দিশত আজি দিনটো অনুকূল থাকিব। উপাৰ্জনৰ নতুন পথ মুকলি হ'ব পাৰে, কিন্তু একে সময়তে ভৱিষ্যত পৰিকল্পনা হাতত লৈ ধন সঞ্চয় কৰাত আপুনি কিছু গুৰুত্ব দিয়াটো ভাল হ'ব। পাৰিবাৰিক পৰিৱেশ আনন্দময় আৰু উৎসাহপূৰ্ণ হৈ থাকিব। জীৱনসংগী বা পৰিয়ালৰ সদস্যৰ সৈতে কোনো ধৰ্মীয় স্থান বা ছুটি ভ্ৰমণৰ পৰিকল্পনা আজি কৰিব পাৰে।
আপোনাৰ মুকলিমূৰীয়া বা সৰল স্বভাৱে সম্পৰ্কবোৰত সতেজতা আনিব। বন্ধুবৰ্গৰ পৰা প্ৰয়োজনীয় সহায় সহযোগিতা আপুনি লাভ কৰিব। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো অতি সুন্দৰ দিন। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যিসকলে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে বিশদভাৱে আজি ফলপ্ৰসূ হ'ব। পঢ়া শুনাত একাগ্ৰতা বাঢ়িব আৰু নতুন বিষয় আয়ত্ত কৰাৰ প্ৰতিও ধাউতি বৃদ্ধি পাব। স্বাস্থ্যৰ ফালৰ পৰা আপুনি যথেষ্ট সক্ৰিয় আৰু সতেজ অনুভৱ কৰিব। তথাপিও আপোনাৰ ব্যস্ততাৰ মাজত খোৱা বোৱাৰ সময়সূচী সলনি নকৰিব, তেতিয়াহে আপোনালোকৰ শক্তি প্ৰচুৰ পৰিমাণে থাকিব আৰু সুস্বাস্থ্য বজাই ৰাখিবলৈ সক্ষম হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও লক্ষ্য ৰাখিব। অতিৰিক্ত উৎসাহত কাৰোবাক এনে কোনো প্ৰতিশ্ৰুতি নিদিব যিটো পৰৱৰ্তী সময়ত আপুনি পূৰণ কৰিব নোৱাৰে। আপোনাৰ স্পষ্টবাদিতা বা পোনপটীয়া কথা বতৰা কেতিয়াবা আনৰ বাবে কঠোৰ যেন লাগিব পাৰে, সেইবাবে কথা পাতোতে শব্দৰ সঠিক নিৰ্বাচন কৰিব। আনৰ কথাত পৰি হঠাতে কোনো আৰ্থিক সিদ্ধান্ত লোৱাৰ পৰাও বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটোত ভগৱান বিষ্ণুক আৰাধনা কৰক আৰু ঘৰৰ পৰা ওলোৱাৰ আগতে কপালত হালধি, চন্দন বা কেশৰ তিলক লগাব। দৰিদ্ৰ লোকক হালধীয়া বস্তু দান কৰিলে আপোনাৰ জীৱনলৈ সুখ আৰু সমৃদ্ধি আহিব আৰু সকলো কামতে সফলতাও লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনালোকে আজি একাগ্ৰতা বজাই ৰাখিব পাৰিব যিকোনো ক্ষেত্ৰতে, আৰু কামৰ প্ৰতি থকা আপোনাৰ যি দায়বদ্ধতা সেইবোৰে আপোনাৰ যিকোনো পৰিস্থিতিতে আপোনাক আজি সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা প্ৰদান কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ আজি উচিত ফল পাব। আপোনাৰ শৃংখলাবদ্ধতা কামৰ ফলত আজি আপোনাৰ সকলোৱে সন্তুষ্ট লাভ কৰিব। প্ৰশাসন, অভিযান্ত্ৰিক, যন্ত্ৰপাতিৰ ক্ষেত্ৰত যিসকল আছে তেওঁলোকৰ ক্ষেত্ৰত আৰু পৰিচালনাৰ ক্ষেত্ৰত যিসকল আছে তেওঁলোকৰ বাবে দিনটো বিশদভাৱে শুভ হ'ব। আৰ্থিক দিশত স্থিৰতা আহিব আৰু ভৱিষ্যতৰ সুৰক্ষাৰ বাবে কৰা যিকোনো দীৰ্ঘম্যাদী বিনিয়োগৰ দ্বাৰা আপোনাৰ আজি ভাল ফল লাভ কৰিব। পাৰিবাৰিক জীৱন শান্তিপূৰ্ণ হ'ব। প্ৰেম আৰু দাম্পত্য সম্পৰ্কত আপুনি অতি নিষ্ঠাৱান আৰু বিশ্বস্ত হিচাপে পৰিগণিত হ'ব। অৱশ্যে অত্যাধিক কৰ্মব্যস্ততাৰ বাবে পৰিয়াল বা প্ৰিয়জনক পৰ্যাপ্ত সময় দিব নোৱাৰিব পাৰে, যাৰ ফলত সামান্য অসন্তুষ্টিৰো সৃষ্টি হ'ব পাৰে। সেইবাবে কৰ্ম আৰু ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো জৰুৰী হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অতি উত্তম দিন। আজি আপোনালোকৰ অধ্যৱসায়ৰ ফলত আপোনালোকে যিকোনো ক্ষেত্ৰতে আয়ত্ত কৰাৰ ক্ষমতা আজি বৃদ্ধি পাব আৰু আপোনাৰ নিজৰ একাগ্ৰতা আজি বজাই ৰাখিলে আপুনি আশা কৰা ধৰণে আজি ফলাফলো পাব। স্বাস্থ্য সাধাৰণতে ভালেই দেখা গৈছে, কিন্তু আপোনালোকৰ পৰিশ্ৰমৰ বাবে কিছু মানসিক চাপ আহিব পাৰে। সেইবাবে আপোনালোকে নিজৰ ভাল লগা কাৰ্যকলাপত অলপ জড়িত হ'বলৈ চেষ্টা কৰিব আৰু মাজে সময়ে জিৰণি ল'বলৈ যত্ন কৰক। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও লক্ষ্য ৰাখিব। অত্যাধিক কৰ্মব্যস্ততা বজাই ৰাখি নিজৰ শৰীৰ আৰু পৰিয়ালক অৱজ্ঞা নকৰিব। আনৰ প্ৰতি বেছি কঠোৰ মনোভাৱ নাৰাখিব, নহ'লে সম্পৰ্ক বেয়া হ'ব পাৰে। কামৰ বোজা মূৰ পাতি লৈ অতিৰিক্ত মানসিক চাপ গ্ৰহণ নকৰিব। আজিৰ দিনটোত আপোনালোকৰ বাবে কিছুমান বিশেষ প্ৰতিকাৰ আছে, এইবোৰ মানি চলিব। আজিৰ দিনটো আপোনালোকে শনি দেৱতাৰ আৰাধনা কৰক আৰু সন্ধিয়া ভাগত আখত গছৰ তলত সৰিয়হ তেলৰ চাকি জ্বলাওক। ইয়াৰ ফলত আপোনালোকৰ আজিৰ দিনটো সৌভাগ্যৰ সৃষ্টি হ'ব আৰু দৰিদ্ৰ লোকক আপোনালোকে যদি কলা বস্তু দান কৰে তেনেহ'লে আপোনাৰ সকলো বাধা দূৰ হ'ব। আজিৰ দিনটো আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ মনত নতুন চিন্তাধাৰাৰ উদয় হ'ব আৰু আপোনালোকে নিজৰ ক্ষেত্ৰত অলপ যদি মনোযোগ দিয়ে তেনেহ'লে আপোনালোকে নিজৰ পৰাও বহু কিছু আজি আহিব পাৰে আৰু ইতিবাচক চিন্তাধাৰাৰ ফলত আপোনালোকে আগবাঢ়িবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ দূৰদৰ্শিতাৰ ফলত আজি সকলোৰে দৃষ্টি আকৰ্ষিত হ'ব। প্ৰযুক্তিবিদ্যা, বিজ্ঞান, গৱেষণাৰ ক্ষেত্ৰত যিসকল জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো অতি শুভ আৰু ফলপ্ৰসূ হ'ব। আৰ্থিক দিশত অৱস্থা সুস্থিৰ হ'ব, যদিও হঠাতে কিছু অপ্ৰয়োজনীয় খৰচ আহি পৰিব পাৰে, সেইবাবে হাত ধৰি খৰচ কৰাটো মংগলজনক হ'ব। পাৰিবাৰিক আৰু সামাজিক জীৱনত আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব। বন্ধুবৰ্গৰ সৈতে সময় কটাবলৈ সুযোগ পাব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি সুন্দৰ হ'ব। যদি প্ৰিয়জনৰ লগত কোনো কথাক লৈ মতানৈক্যৰ সৃষ্টি হৈছে তেনেহ'লে মুকলিকে কথা পাতি সেয়া দূৰ কৰক। নিজৰ ব্যক্তিগত স্বাধীনতাক লৈ অতি সচেতন হোৱাৰ ফলত যাতে সম্পৰ্কৰ প্ৰভাৱ নপৰে তালৈ চকু ৰাখিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অতি অনুকূল, বিশেষকৈ যিসকল বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ সৈতে জড়িত হৈ আছে তেওঁলোকে নতুন বিষয় আয়ত্ত কৰাৰ আজি সহজে তেওঁলোকে সফল হ'ব।
আৰু গৱেষণামূলক কামৰ লগত জড়িতসকলে নিজৰ প্ৰকল্প আশা কৰা ধৰণে অগ্ৰগতি দেখা পাব। স্বাস্থ্য সাধাৰণতে ভালেই দেখা গৈছে, কিন্তু তথাপি আপোনালোকৰ বিষৰ সমস্যা কিছু আমনি কৰিব পাৰে। সেইবাবে জিৰণি ল'ব আৰু যোগাসন কৰিলে আপুনি শাৰীৰিক আৰু মানসিকভাৱে সতেজ অনুভৱ কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও লক্ষ্য ৰাখিব। আজি নিজৰ চিন্তাধাৰাৰ ওপৰত আপোনালোকে অলপ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিব আৰু সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অত্যাধিক চিন্তা কৰি সময় নষ্ট নকৰিব। সময়মতে সঠিক পদক্ষেপ গ্ৰহণ কৰিব। অচিনাকি লোকৰ সৈতে গুৰুত্বপূৰ্ণ আৰ্থিক লেনদেন কৰোঁতে সাৱধানতা অৱলম্বন কৰি চলিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটোত শনি দেৱতাৰ যদি আপোনালোকে আৰাধনা কৰে তেনেহ'লে আপোনালোকৰ বাবে ভাগ্যোদয় হোৱা দিন হ'ব। আৰু আপোনালোকে দিনৰ ভাগত যদি শনি মন্দিৰ গৈ আপোনালোকে যদি সৰিয়হ তেলৰ চাকি জ্বলায় তেনেহ'লে আপোনালোকৰ সকলো দোষ খণ্ডন হ'ব আৰু লগতে আপোনালোকৰ গ্ৰহ দোষো নাইকিয়া হ'ব। আৰু পাৰিলে আপোনালোকে কোনো দৰিদ্ৰ লোকক যদি সৰিয়হ তেল দান কৰিব পাৰে তেনেহ'লে আপোনাৰ কৰ্মত অহা বাধাবোৰো দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ মনত আধ্যাত্মিকতাৰ চিন্তাৰ উদয় হ'ব আৰু আপোনালোকৰ আজি ইয়াৰ ফলত আপোনাৰ সহানুভূতিশীল স্বভাৱৰো বৃদ্ধি পাব আৰু সমাজৰ ক্ষেত্ৰতো আপোনালোকে কিছু গুৰুত্ব দিবলৈ চেষ্টা কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ আজি চিন্তাধাৰাই বিশেষ সফলতা আনিব আৰু যিসকল লোক শিক্ষাদান বা পৰামৰ্শদানৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ দিনটো অতি সুন্দৰ আৰু সুযোগ সৃষ্টি কৰাৰ দিন হ'ব। আৰ্থিক দিশত দিনটো অনুকূল হ'ব। অৱশ্যে আৱেগৰ বশৱৰ্তী হৈ অপ্ৰয়োজনীয় খৰচ কৰাৰ পৰা নিজকে বিৰত ৰাখিব। পাৰিবাৰিক জীৱনত সুখ আৰু প্ৰশান্তিৰ বিৰাজ কৰিব। প্ৰিয়জনৰ সৈতে আপোনাৰ আৱেগিক বান্ধোন অধিক সুদৃঢ় হ'ব। যদি আপোনাৰ মনত কিবা খেলিমেলিৰ সৃষ্টি হৈছে তেনেহ'লে আজিয়ে মুকলিকৈ কথা পাতি সেয়া দূৰ কৰাৰ চেষ্টা কৰক। আপোনাৰ বুজাপৰাৰ মনোভাৱে ব্যক্তিগত সম্পৰ্কবোৰত এক নতুন মাত্ৰা প্ৰদান কৰিব। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো অতি ফলপ্ৰসূ হ'ব। যিসকল ছাত্ৰ ছাত্ৰী উচ্চ শিক্ষা বা শিক্ষণ প্ৰশিক্ষণৰ প্ৰৱেশ পৰীক্ষাৰ বা যিকোনো পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে আজি শুভ ফল পোৱাৰ দিন হ'ব। নতুন কিবা এটা শিকাৰ প্ৰতিও আজি আপোনাৰ ধাউতি বৃদ্ধি পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটো আপোনালোকৰ ভালেই দেখা গৈছে, কিন্তু অত্যাধিক আপোনালোকৰ মানসিক চাপৰ ফলত আপোনাৰ কিছু শাৰীৰিক দিশতো কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে ধ্যান কৰিব যাতে মানসিক শান্তি লাভ কৰিব পাৰে। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও গুৰুত্ব দিব। আজি অত্যাধিক আপোনালোকে কাল্পনিক হৈ কামবোৰ নকৰিব। আপুনি বাস্তৱ জগত বা ব্যৱহাৰিকভাৱে কাম কৰিবলৈ যত্ন কৰাটো বেছি ভাল হ'ব। আনৰ ওপৰত অত্যাধিক নিৰ্ভৰশীল হোৱাৰ পৰা বিৰত থাকক আৰু আত্মবিশ্বাসেৰে নিজৰ সিদ্ধান্ত নিজে ল'বলৈ শিকক। কাৰোবাৰ প্ৰতি অতিৰিক্ত সহানুভূতি লৈ নিজৰ ক্ষতি মাতি নানিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটোত ভগৱান বিষ্ণুৰ আৰাধনা কৰক আৰু কপালত হালধীয়া চন্দন বা কেশৰ তিলক লগাওক। ইয়াৰ লগতে পুৱা গা ধোৱা পানীত সামান্য হালধি মিহলাই স্নান কৰিলে আপোনাৰ আধ্যাত্মিক শক্তি বৃদ্ধি পাব আৰু কৰ্মক্ষেত্ৰত থকা সকলো বাধাও দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিৰ ফলিতান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।